এডিআৰই লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মৌখিক পৰীক্ষাৰ দিন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। কাট অফ মাৰ্ক মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে। কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ নকৰে। এডিআৰই লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত মৌখিক পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য। শুকুৰবাৰে কাট অফ মাৰ্ক আৰু পৰৱৰ্তী মৌখিক পৰীক্ষাক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাট অফ মাৰ্ক সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, কাট অফ মাৰ্ক হাই অথবা ল' হোৱাটো কিমান পদ খালী আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। কাট অফ মাৰ্ক মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে। কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়, কাট অফ মাৰ্ক মেৰিটে নিৰ্ধাৰণ কৰে। এপ্ৰিলত মৌখিক পৰীক্ষাৰ সম্ভাৱনাক নচিয়াত কৰি তেওঁ কয়, এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন হ'ব, গতিকে সেই সময়ত মৌখিক পৰীক্ষা অনুষ্ঠিত নহয়, মে' মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তেওঁ লগতে কয়, এদিনত 100 গৰাকীতকৈ বেছি পৰীক্ষাৰ্থীয়ে মৌখিক পৰীক্ষা ল'ব নোৱাৰিব। 1.5 মাহ ধৰি মৌখিক পৰীক্ষা চলিব। জুন মাহতো মৌখিক পৰীক্ষাত যাব, কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমাৰ কাৰ্যকালতেই সম্পন্ন হ'ব। এডিআৰই লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মৌখিক পৰীক্ষাৰ দিন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। কাট অফ মাৰ্ক মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে। কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ নকৰে। এডিআৰই লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত মৌখিক পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য। শুকুৰবাৰে কাট অফ মাৰ্ক আৰু পৰৱৰ্তী মৌখিক পৰীক্ষাক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাট অফ মাৰ্ক সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, কাট অফ মাৰ্ক হাই অথবা ল' হোৱাটো কিমান পদ খালী আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। কাট অফ মাৰ্ক মেৰিটৰ ওপৰত নিৰ্ভৰ কৰে। কাট অফ মাৰ্ক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়, কাট অফ মাৰ্ক মেৰিটে নিৰ্ধাৰণ কৰে। এপ্ৰিলত মৌখিক পৰীক্ষাৰ সম্ভাৱনাক নচিয়াত কৰি তেওঁ কয়, এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন হ'ব, গতিকে সেই সময়ত মৌখিক পৰীক্ষা অনুষ্ঠিত নহয়, মে' মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তেওঁ লগতে কয়, এদিনত 100 গৰাকীতকৈ বেছি পৰীক্ষাৰ্থীয়ে মৌখিক পৰীক্ষা ল'ব নোৱাৰিব। 1.5 মাহ ধৰি মৌখিক পৰীক্ষা চলিব। জুন মাহতো মৌখিক পৰীক্ষাত যাব, কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমাৰ কাৰ্যকালতেই সম্পন্ন হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এইচ আছাম।